রূপা সরকার। ক'ত থাকে? মই বজননগর থাকো চানমারি। আচ্ছা, আপনার স্বামীর নাম কি? সুবীর সরকার। কি হল ঘটনাটো? দেওবাৰে ৰাতিপুৱা দুখ পাইছিলে, ৰদ সোমাই গৈছিলে। আমি ৰাতিপুৱাই চিভিলত আনিছো। আনাৰ পিছত সিহঁতে বেণ্ডেজ কৰি দিলে, লৈ গুচি গলো। তাৰ এখন পিছদিনাখন আকৌ আহিলো, আহি পেলাই চাইছো গাটো ইমান বেয়া, কৈছো তাত ভৰ্তি কৰি দিয়ক, কয় কি নালাগে ভাল হৈ যাব, বেজি দি দিছে। আকৌ পিছদিনাখন আহিলো, পিছত মই কৈছো বাইদেউ চাওক আজিও কেনেকে, সিহঁতে খুলি পেলাই বেণ্ডেজটো লগাই আকৌ এটা বেজি দি দিছে। আকৌ কালি মাতিছে, কালি আহি এছা কৰিব দিছো, এছা কৰিব কাৰণে 1 ঘণ্টা চুচৰাই কুকুৰৰ নিচিনা ইয়াত লৈ যায় চাইছে। মানুহজনী ৰখিব পৰা নাই, কৈছো যে ভৰ্তি কৰক, কি নালাগে কৈ এছা কৰি আনিলো। এছা কৰি আনি মোবাইলত ফটো আনিছো, মোবাইলত ফটো মাৰি বাইদেউক ছাৰক দেখাইছো। ছাৰে কয় কি ইয়াত একো বুজি নাপাওঁ। 2টা টেবলেট দিলে আৰু ঔষধ লিখি দিছে। পিছত ঘৰত কইলা যাক গৈ কালি আহিব। ঘৰত গৈছো, যাওঁতে মানে ঘৰত গৈছে মানুহজন চিৰিৰ পৰা ওপৰত উঠিছে, উঠোতে মানে চটপট কৰোতে এম্বুলেন্সক মাতিলো। এম্বুলেন্সত উঠাইছে, উঠাওতে সিহঁতে ভাল মানুহটো এম্বুলেন্সত অক্সিজেন লগাই আনিছে, ইয়াত আনি কৈছে নাই বোলে। সেইটো দুখটোতো সিহঁতৰ হয়। 3 দিনৰ পৰা এনেকে হৈছে। মোৰ ল'ৰা ছোৱালী 3টা। কোন ল'ৰা মোৰ 3টা। ছোৱালী এটা আছে সৰু। আপোনাৰ কিন্তু অভিযোগ উত্থাপিত কৰিছে যে আপোনাৰ ল'ৰা বৈদ্য কণ্ডলৰ লগতে দাৰে মাৰি দিয়াৰ কাৰণে নাই, এইটো হোৱা নাই। এইটো হলেতো যেদিন কলে নহব না। যিদিনাখন আহিছে ইয়াৰ হাত কাটি গৈছিলে এবাৰ টিনৰ পৰা পটি, তেতিয়াও একো হোৱা নাই। ইয়াতে বিষ আছিলে, তথাপি একো হোৱা নাই। ৰদ সোমাইছে, সিহঁতে ট্ৰিটমেন্ট কৰা নাই কাৰণে এনেকে হৈছে। সিহঁতে ট্ৰিটমেন্ট কৰিলে ভাল হৈ গলে। মানুহটো ঘৰত লৈ গৈছো। নাই 3 নম্বৰ। আপুনি সেইটো ল'ৰা ছোৱালীৰ ঘৰত আছে। আপুনি ঘৰত লৈ যোৱাৰ পিছত ইয়াতে ভাল আছিলে, চাইছে ডক্টৰটো নিজে কৈছে যে ভাল মানুহটোক বোলে কি অলপ হাত বিষালে বোলে এনেকে হয় নেকি। সিহঁতক লৈ যোৱাৰ পিছতে, ঘৰত ৰাখাৰ পিছতে এনেকে হৈ গৈছে, বুজিছে। এইখিনি ঔষধ দিছিলে। চাক মিছা কথা আছে, ইয়াৰ কালি দেওবাৰে ৰাতিপুৱা হৈছে। দেওবাৰে ৰাতিপুৱা ইয়াত আনিছো, আনাৰ পৰা ট্ৰিটমেন্ট কৰিলো। সিহঁতে ছুটি দিছো, কয় একো নহয়, অলপ দুখ পাইছে ভাল হৈ যাব। আকৌ পৰহি আনিছো, এটা বেজি দি দিছে, চাই দিলে। আকৌ কালি আনিছে, বেণ্ডেজটো খুলিছে। নাৰ্ছিংৰুমত লৈ গৈছিলো। নাৰ্ছিংৰুমত খালি অলপ চাই দিছে, কৈছে মই চিভিলৰ পৰা কৰি আনিলো, কৈছে ভালেই, একো নহয় বোলে, এইটো ভাল হৈ যাব। ইয়াতো আনিলো। আনাৰ পিছত ইয়াত 3 দিনৰ পৰা মানে কুকুৰৰ দৰে দৌৰিয়ে আছে, লেটি আছে। সিহঁতৰ কাৰণে এনেকে হ'ল। চাই লওক আপুনি। আপোনাৰ ল'ৰা হয় না? হয়। নিপু চৰকাৰ হয়। ক'ত আছে? আছে, সি ঘৰতে আছে। আছে, ঘৰতে আছে। সঁচা কথা কৈছে, এইটোতো একো হোৱা নাই। ৰদ সোমাইছে, ইয়াৰ কাৰণে এনেকে হৈছে। কামত গৈছিলে, কামৰ পৰা পৰি গৈছে, তাৰ ৰদ সোমাইছে। ওচৰৰ মানুহ কি জানে, আমি থাকো ওপৰত, ওচৰৰ মানুহে কি জানে। মানুহ কলে হ'ব। সেইদিনা চিভিলত আহিছো, চিভিলত কিয় কোৱা নাই? 3 দিনৰ পৰা যে চিভিলত আহিছো, এতিয়া গৈছো, কিয় এনেকে হোৱা নাই? বৰ্তমান কৈছে চাওক, মই থাকো বালিপাৰা। যোৱাকালি মোৰ ভাইটিয়ে ফোন কৰিলে তেনে কথা, বাবু খুৰা ঢুকাল। কি কাৰণত ঢুকাল মইতো কাহিনী গম নাপাওঁ। পিছত সন্ধিয়া 7টামান বজাত আহি পালোঁ। আহি পাই কিনে খুৰী ঘৰত গ'লোঁ। খুৰীক ক'লোঁ কি হ'ল, কেনে ঘটনা। খুৰীয়ে ক'লে কি কেনেকুৱা কথা, আজি 3 দিনমান আগত তেনেকৈ ভাইককে 2টা মাৰপিট লগাওঁতে খুৰাই মানে বচাব যাওঁতে চুৰি লাগি গ'ল বুলি কৈছে হাতত। মই ক'লোঁ যেতিয়া চুৰি লাগিছে মানুহ এটা নুঢুকায়, সাধাৰণে হৈছে। পিছত কয় তেতিয়া মই ক'ব নোৱাৰোঁ, 2 বা 3 বাৰ মেডিকেলত গ'লোঁ, মেডিকেলৰ পৰা ঘূৰাই দিলে। এতিয়া কি হৈছে নাজানো। তাৰপিছত মই আমাৰ ডাঙৰ ভাইটিক সুধিলোঁ, সৰু ভাইটি ক'ত? কয় না আজি 3 দিনৰ পৰা ঘৰৰ পৰা নাপাত্তা হৈ আছে। সেইটো কেনে কিয় পলাইছে, কি কৈছে, আমি ডিটেইল কাহিনী নাজানো। কামটো কৰিছে, চৰকাৰে মাৰিছে, যে কৈছে যে সিহঁতৰ ঘৰুৱা কণ্ডল লাগিছে, মাজত কিবা 2টাক আহিছিলে, দাৰে কিবা চোকা অস্ত্ৰৰে মাৰোতে তেখেতৰ গাত লাগি পেলাই। এইটো বাৰু চাৰ হয়, লেকিন সাধাৰণ হাতত লাগিছিলেতো, ধৰক কি কাটিছিলে মানুহ এটা হাত মাৰাটো হয়, লেকিন সাধাৰণ হাত কাটাটোতে ঘপকৈ মানুহ এটা ডেথ হৈ যাব, এইটোতো ইম্পচিবল। এইটোতো ছাৰ ডক্টৰে ক'ব পাৰিব কি ট্ৰিটমেণ্ট কৰিছে। এতিয়াতো আমি ডক্টৰৰ ওপৰত যাব নোৱাৰিম। মৰাটোতো হয়। নহয়, নিপু চৰকাৰ মাৰাটো হয় মানে সেইটোৱেই, ভাই ককাই 2টা কাজিয়া লাগাওঁতে অৱস্থা
আমি বিচাৰি পোৱা নাই মই ৰাতিপুৱা মই ডাঙৰ ককাই কৈছো ছাৰ দেউতাকটো মোক অগ্নি দিব লাগিব তাক বিচাৰ ক'ত আছে বিচাৰি কেনে আমি তাকে দিওঁ পিছত বিচাৰিলো বহুত জেগা ছাৰ নাই পোৱা মা যোনটো কৈছে এইটোৱে সঁচা কথা মইতো গাড়ী চলাওঁ ঘৰত প্ৰব্লেম আছে ঘৰটো চলাব লাগিব ঘৰটোক চাব লাগিব ব্যৱসায় কৰিব লাগিব সেইকাৰণে ছাৰ মই মানে কামৰ ধান্দাত কৰি আছোঁ খালি মই কালি মা মোক কৈছে এনেকুৱা এনেকুৱা কথা যোনটো আপোনাৰ কৈছে সেইটোৱে আৰু ছাৰ আপুনি যে কৈছে মাৰাৰ কথা মোৰ মা দেউতাক আজিকালি কোনটো ল'ৰা মা দেউতাক মাৰিব কওক আপুনি যে কৈ আছে মা শুনক এই হয়তো অভিযোগ উত্থাপিত হৈছে ওচৰৰ মানুহে ভুল কৈছে লাগিছে তেতিয়া সেই ল'ৰাটোৱে চোকা অস্ত্ৰৰে মাৰি দিয়াৰ ফলত দেউতা না এইটো হ'বই নোৱাৰে ছাৰ কিয় আজি দেউতাক কিয় মাৰিব মই চবচে ডাঙৰ ল'ৰা হয় মোৰ ঘৰত যদি মোৰ ভাইটি যদি মোৰ দেউতাক যদি হাত উঠাব আগত মোক সুধিব লাগিব তাক যদি গাত টচ কৰিব আগত সুধিব লাগিব হা ভুল কৈছে যোনে কৈছে ভুল কৈছে নিকু চৰকাৰ মোৰ মায়ে জানে ক'ত আছে লাগিলে মাতি দিব তুমি ক'লে এতিয়া চব কথা সুধিব লাগে বুলি আকৌ এতিয়া ক'লে মায়ে ঘৰত আছে এইটো পাহাৰত আছে চবে কান্দা কান্দি কৰি আছে না না মোৰ মা দেউতাই মোৰ মাক আজিলৈকে হাত উঠোৱা নাই নিকু চৰকাৰ ক'ত আছে অ মা নিকু চৰকাৰ এদিকে তুমি কৈছা যে মোক এটা চৰ মাৰিলে মোক সুধিব লাগিব নিকু চৰকাৰ ঘৰত হ'ব পাহাৰত হ'ব মই জানো পাহাৰত হ'ব মই জানালৈকে পাহাৰত আমাৰ এইটো পুৰা অঞ্চল চবৰ তাতে আমাৰ মানে ৰাজ্য পুৰা ঘৰ আমাৰ মানে আত্মীয় স্বজন চব যিমান আছে ৰাতিপুৱা বিচনাতে আছো নহয় তেতিয়া চিঞৰ বাখৰ শুনিছো মাও তাৰপৰা আমি তেতিয়া ঘপককে উঠি আহিছো কি হৈছে চিঞৰ বাখৰ শুনিছো তাৰপিছত 2 নম্বৰটো দৌৰ মাৰিছে 2 নম্বৰটো দৌৰ মাৰিছে মই বোলো কি হলে বোলে এয়া মোক কাটিলে মই বোলো কোনে কাটিলে তাৰপিছত তাৰ নাম চাম নাজানো বোলে ভাইয়ে কাটিলে তাৰপিছত তেতিয়া বাপেকো গৈছে ওলাই তাৰপিছত আৰু সেই ল'ৰাটো গৈছে গৈ পেলাই বোলে বিকেট ভৰ্তি হৈছিলে বাপেক ভৰ্তি হৈছিলে আৰু সেই ল'ৰাটোও ভৰ্তি হৈছিলে বাপেককো কাটিছে হাতত বাপেককো কাটিছে পুতেককো কাটিছে তাৰপিছত ভৰ্তি হৈ পেলাই তাৰপিছত অলপ সময়ৰ পিছতে দেখোন গুচি আহিল বাপেক গুচি অহাৰ পাছত মই বোলে কিয় আহিলা বোলে হেৰি চিলাই কৰিলো আৰু খুৰি বেণ্ডেজ কৰিলো গুচি আহিছো তাৰপিছত তেনেকে ক'লে আৰু আমি থাকিলো আৰু তাৰ পিছত এই যিটো কাটিছিল সিও গুচি আহিল তাৰপিছত মই বোলে তুমিও কিয় আহিলা বোলে ৰাখিছিলা আৰু খুৰি হেৰি ৰুম ভাড়া 7,000 লাগে তাৰপিছত মই বোলো তোমালোকে 7 টকাটো ডাঙৰ দেখিছা কিন্তু কেনেকুৱা ঘটনা কৰিলা এনেকে কৰাৰ পিছত সেইদিনাৰ পৰা নাই আৰু তাৰপিছত কালিহে দুপৰীয়া বাপেকক হেৰিয়াত লৈ গৈছে তেতিয়া মোক কি হ'ল আকৌ কিবা হ'ল নেকি ইফালে বাপেক 10টা মানত বেজি লৈ আহিছে তেতিয়া মই কৈছো কি বেজি ললা নেকি বোলে খুৰি বেজি এটা লৈ আহিছো তাৰপৰা যেতিয়া নিছে তেতিয়া মই বোলো কি হ'ল বোলে হেৰি দেউতা ক'ব নোৱাৰা হৈ আছে এনেকে কৈছে লৈ গ'ল আমি আৰু এনে বাহিৰতে ওলাই সোমাই ফুৰিছো তাৰ অলপ সময় পিছতে শুনিছো বোলে আৰু খুৰা মৰিল কি নাম তেখেতৰ সুবল চৰকাৰ বোলে সুবল চৰকাৰ আচ্ছা কোন নম্বৰটোৱে কাটিছে বুলি 3 নম্বৰটো 3 নম্বৰটো কাটিছে ল'ৰা 4টা কিন্তু নাম চাম এটাও নাজানো পঢ়ি আছিল গভৰ্ণমেণ্ট বইজত আৰু বোলে সিদিনাহে মাকে কৈছে সি বোলে ভাং খায় এইবিলাক নাজানো আৰু এইটো ভিতৰুৱা কথা কাৰ ঘৰত কি হয় কি লাগিছিলে ঘৰুৱা কিবা লাগিছিল চাগে সেইটো আমি নাজানো আমি ঘৰত আছো এতিয়া সিহঁতৰ ঘৰত কি লাগিছে ৰাতিপুৱাই তাৰমানে 3 নম্বৰ পুতেকৰ কাৰণে বাপেক মৰিল 3 নম্বৰ পুতেকৰ কাৰণে বাপেক মৰিছে দা দি মাৰিছে বোলে আৰু হেৰি বুকুত বোলে কিবা হেৰি কৰিছে চাকুদি হেৰি কৰিছে বাপেকে মোক মাজে মাজে কয় খুৰী মই বুকুত দুখ পাইছো তাৰপিছত মই কওঁ তুমি ডক্তৰক ভালকৈ দেখুওৱা আৰু ইমানখিনি ক'বহে পাৰো আৰু বাকীটো আৰু বাপেকে কি কৰিছিল কাঠ মিস্ত্ৰী কৰিছিল